ৰিক্ৰুটমেণ্ট সিলেবাস সেই সিলেবাস মতে পেডাগজিৰ ওপৰত এতিয়া আমি কিছুমান এমসিকিউ আলোচনা কৰিব চেষ্টা কৰিম ইয়াৰ আগত আমাৰ 22 টা আপলোড হ'ল সেইবিলাক যদি দেখা নাই প্লেলিষ্টত গৈ দেখিব পাৰিব ইভেন এইবিলাকৰ যদি আপুনি পিডিএফ বিচাৰে সিম্পলি এটা কাম কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনত এটা লিংক পাব তাত ক্লিক কৰি গোটেইখিনি পিডিএফ আপুনি যেতিয়াই ইচ্ছা তেতিয়াই ডাউনলোড কৰিব পাৰিব ইয়াত চাওক প্ৰথম এটা প্ৰশ্ন দিয়া হৈছে সেইটো ৰিপিটেড প্ৰশ্ন হয় ইয়াত দিয়া হৈছে পেডাগজি ইজ দ্য ষ্টাডি অফ শিক্ষা বিজ্ঞান অধ্যয়ন হৈছে কিহৰ চাৰিটা অপচন দিয়া হৈছে শিক্ষা নে ছাত্ৰ ছাত্ৰীক পথ প্ৰদৰ্শন কৰাটো গাইডিং ষ্টুডেন্টস নে লাৰ্নিং প্ৰসেস নে টিচিং মেথড ৰিপিটেড প্ৰশ্ন হয় খুবই ইম্পৰ্টেন্ট তো ইয়াৰ যেটো উত্তৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদি পাৰে ভাল কথা যদি নোৱাৰে তথাপিও কমেন্ট সেকশনত কমেন্ট কৰিব মই ইয়াত এক্সপ্লেইন সহকাৰে দিব চেষ্টা কৰিম এতিয়া হ'ব দ্বিতীয় যেটো প্ৰশ্ন এইটো লৈ লাৰ্নিং বাই ডুইং তাৰপিছত ডিসকভাৰী লাৰ্নিং কোলাবৰেটিভ লাৰ্নিং আৰু ক্যাৰেক্টাৰিষ্টিক্স অফ দিস ক্লাছৰুম খুবই গুৰুত্বপূৰ্ণ তিনটা বস্তু হয় এনেকুৱা এটা ক্লাছৰুম যত লাৰ্নিং বাই ডুইং থাকিব কৰি কিনে শিকিব তাৰপিছত ডিসকভাৰী লাৰ্নিং হ'ব তাৰপিছত কোলাবৰেটিভ লাৰ্নিং হ'ব সেইটো কি বিহেভিয়ৰিষ্টিক নে প্ৰগ্ৰেছিভ নে টিচাৰ সেন্ট্ৰিক নে প্ৰগ্ৰেছিভ পেছিভ ক্লাছৰুম সো এইকেইটা ভালকে যদি দেখো তেনেহলে আমি গম পাম এনে এলিমিনেট কৰিব পাৰো ইয়াত চাও প্ৰথম যেটো দিছে পেছিভ নহয় কিয় নহয় কাৰণ ষ্টুডেন্ট সদায় কি থাকিব যেটা লাৰ্নিং বাই ডুইং কৰিব সেইটো মানে কি লাৰ্নিং বাই ডুইং মানে হৈছে এক্টিভ পাৰ্টিসিপেশন এক্টিভ থাকিব পেছিভ নহয় তাৰপিছত ইয়াত ডিসকভাৰী লাৰ্নিং তো যিয়ে মানে ডিসকভাৰ কৰিব হিয়েহে কামটো কৰিব তো যাৰ কাৰণে এটো এক্টিভ হল পেছিভ নহয় তাৰপিছত কোলাবৰেটিভ লাৰ্নিং তেখেতে মিলি কিনে শিকিব এইটো পেছিভ লাৰ্নিং নহয় এক্টিভ লাৰ্নিং হয় তাৰপিছত টিচাৰ সেন্ট্ৰিক পাৰ্শিয়ালি ট্ৰু বাট এটো 100% ট্ৰু নহয় কাৰণ এটো ডমিনেট ক্লাছ থাকে তে মানে ওয়ান লাইনাৰ ক্লাছে হ'ব মানে তে টিচাৰ লেকচাৰহে দিব ষ্টুডেন্টে যদি কাৰোবাৰ সাহস থাকে বা প্ৰশ্ন সোধে বা এজ ইউজুৱেল প্ৰশ্ন নুহুধে বা তেওঁলোকৰ ভিতৰত এটা ভয় থাকে শিক্ষকক যদি সুধু তেনেহলে হয়তো শিক্ষকে গালি দিব চান্স থাকে যাৰ কাৰণে এটো মানে বেছিভাগ সময় দেখা যায় ষ্টুডেন্টৰ ভয়ৰ কাৰণে নিজৰ যে প্ৰশ্নটো থাকে হেতু ভিতৰতে ৰাখি দিয়ে তাৰপিছত প্ৰগ্ৰেছিভ ক্লাছৰুম এটো 100% সঁচা কথা প্ৰগ্ৰেছিভ এনেকুৱা এটা ক্লাছৰুম যত নেকি লাৰ্নিং বাই ডুইং থাকিব ডিসকভাৰী লাৰ্নিং থাকিব কোলাবৰেটিভ লাৰ্নিং থাকিব আৰু বিহেভিয়ৰিষ্টিক এটো ঠিক নহয় জেবি ওয়াটসনৰ যি বিহেভিয়ৰ মানে বিহেভিয়ৰিষ্টিক থিওৰি দিছিল এতিয়া কথা হল বিহেভিয়ৰ কন্ডিশন কৰাটো আমি এজ ইউজুৱেল কৰিব নালাগে ষ্টুডেন্টক কাৰণ যে তুমি ক্লাছত আহা তোমাক মই চকলেট দিম তেনেকৈ বিহেভিয়ৰ কৰিব নালাগে তুমি যেতিয়া চকলেট দিবা বন্ধ কৰিবা তেতিয়া কি হ'ব ষ্টুডেন্ট আৰু মানে ক্লাছত নাহে তেনেকুৱা হ'ব পাৰে তো যাৰ কাৰণে এটো নহয় সো এতিয়া why আৰু why not ইয়াত দিয়া আছে কিয় হয় কিয় নহয় মই এজ ইউজুৱেল শৰ্টকাট কৈ দিব চেষ্টা কৰিছো তো ইয়াত যদি আপুনি ইচ্ছা কৰে পঢ়িব পাৰিব গোটেইখিনি দুটা মেথমেটিক্স দিয়া আছে যেনেকৈ ধৰক লাৰ্নিং বাই ডুইং দিস ৰেফাৰ্স টু হ্যান্ডস অন এক্টিভিটি হাতে কামে শিকিব তেওঁলোকে এক্টিভ পাৰ্টিসিপেশন থাকিব পেছিভ পাৰ্টিসিপেশন নহয় ৰাইট তাৰপিছত ডিসকভাৰী লাৰ্নিং এটো টু দিস এনকাৰেজ students to explore and find knowledge themselves নিজে নিজে তেওঁলোকে এক্সপ্লোৰ কৰাৰ চেষ্টা কৰিব যিকোনো এটা বস্তু তেওঁলোকে ফাইন্ড আউট কৰিব চেষ্টা কৰিব এক্টিভ পাৰ্টিসিপেশন হয় ৰাইট তাৰপিছত কোলাবৰেটিভ লাৰ্নিং এইটো ঠিক ওয়াৰ্কিং টুগেদাৰ একেলগে তেওঁলোকে কাম কৰিব শিকিব গ্ৰুপত তাৰ বিহেভিয়ৰিষ্টিক এইটো তো কলৈ যে এইটো ফোকাস কৰে কত অবজাৰভেবল বিহেভিয়ৰস ৰিৱাৰ্ড এণ্ড মানে ৰিৱাৰ্ডৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিব ৰাইট এইটো ডিসকভাৰী লাৰ্নিং বা কোলাবৰেটিভ লাৰ্নিং নহয় তাৰপিছত টিচাৰ সেন্ট্ৰিক এইটো তো ফৰফ্ৰন্ট টিচাৰ তো এজ ইউজুৱেল ফৰফ্ৰন্ট হয় কিন্তু লেকচাৰ যেতিয়া ডেলিভাৰ কৰিব আৰু লগতে কি হ'ব কন্ট্ৰোলিং দা ফ্লোস অফ ইনফৰমেশন তেওঁৰ মানে ওচৰত কন্ট্ৰোল থাকিব নলেজত কিমান কি নলেজ দিব নিদিব সেইটো আৰু প্ৰগ্ৰেছিভ ক্লাছৰুমটো ঠিক বিপৰীত ৰাইট ইয়াৰ পেছিভ নহয় এক্টিভে হয় এতিয়া নেক্সট যেটো প্ৰশ্ন এইটো লৈ হক এইটো দিয়া আছে হু এমং দা ফলোইং থিওৰিষ্ট emphasize on the social constructivism in the context of learning খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰিপিটেড প্ৰশ্ন তলৰ শিক্ষাবিদসকলৰ ভিতৰত কোনে শিক্ষণৰ প্ৰেক্ষাপট সামাজিক গঠনবাদৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল তাৰ মানে বিএফ স্কিনাৰ লৰেন্স কোহলবাৰ্গ লেভ বাইগস্কি সিগমন্ড ফ্ৰইড সো ইয়াৰ কাৰেক্ট অপচন দেখি হয়তো গম পাইছে কোনটো হয় আমি তো এজ ইউজুৱেল কাক জানো লেভ বাইগস্কি আৰু বাকি বিলাক কিয় নহয় ইয়াত আমি দেখিব চেষ্টা কৰিম ইয়াৰ মানে কাৰেক্ট অপচনটো কোনটো লেভ বাইগস্কি হ'ব হি ইজ দা central figure in social constructivism right emphasize that learning happens through the social interaction and collaboration তেও জোৰ দিয়ে কত মানে শিকিব ষ্টুডেন্টে শিকে social interaction আৰু collaboration ওপৰত right আৰু বাকি যিবিলাক দিছিল বিএফ স্কিনাৰ সেইবিলাকৰ মানে বিষয় জনাটো খুবই গুৰুত্বপূৰ্ণ কাৰণ এইবিলাকৰ ওপৰত প্ৰশ্ন আহি থকা দেখা যায় তো
সেইতেও জনা যায় কিহৰ কাৰণে ৱৰ্কিং ইন বিহেভিয়াৰিজম ৰাইট বিহেভিয়াৰিজমৰ কাৰণে which focus on observable behaviors and conditioning or not the social aspects of learning সামাজিক শিক্ষণৰ মানে তেনেকৈ গুৰুত্ব দেও দিয়া নাই তাৰপিছত আহক লৰেন্স কোহেলবাৰ্গ এইটো তো হয়তো জানে আপোনালোকে যে মৰেল ডেভেলপমেন্ট তো এটা থিওৰি দিছিল হিন্স ডিলেমা এটা ধুনীয়া গল্প আছিল সেইটো যদি পঢ়িছে তেনেহলে গম পাব আগৰ ভিডিও বিলাকত মই এক্সপ্লেইন কৰি দিছো তো যদি দেখা নাই তাত দেখি কিনে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিব ইয়াত চক নেক্সট যেটো অপচনটো দিছিল সিগমন্ড ফ্ৰয়েড হেও বহুত গুৰুত্বপূৰ্ণ হয় সাইকোলজিৰ মানে দৃষ্টিকোণত তো যেটো থিওৰি দিছিল সেইটো সাইকো এনালিটিক্স যেটো থিওৰি আছিল লগতে পাৰ্সোনালিটি ডেভেলপমেন্টৰ ওপৰত তো মানে সোশ্যাল লাৰ্নিংৰ ওপৰত তেনেকুৱা মানে কি কৰা নাই ইয়াৰ এতিয়া কথা হল নেক্সট যেটো প্ৰশ্ন এইটোলৈ হওক এটা প্ৰশ্ন দিছে দেখা ডাঙৰ যেন লাগিলেও বহুত মানে যদি এবাৰ বুজি পায় উত্তৰটো খুবই সহজ ৰাজেশ এ থাৰ্ড গ্ৰেড স্টুডেন্টস was struggling to find a solution of a problem ৰাজেশ তৃতীয় মানে গ্ৰেডৰ এজন ছাত্ৰ তেওঁ এটা প্ৰবলেমত ষ্ট্ৰাগল কৰি আছে সলিউশন ওলাবলৈ সিং দিস এইটো দেখাৰ পিছত ভালকে মনোযোগ দিব যে হিজ টিচাৰ যেতিয়া এইটো শিক্ষকে লক্ষ্য কৰিলে তেতিয়া শিক্ষকজনে provide them some cues কিছুমান hints দিব চেষ্টা কৰিলে ৰাইট সম্পূৰ্ণ উত্তৰটো কিন্তু কোৱা নাই following which he could find the solution all of hint দিয়া পিছতে তে উত্তৰটো কি হলে মানে উলালে সমাধানটো কৰিব পাৰিলে ইন লেব-বাইগস্কি যি থিওৰি দিছিল সেই থিওৰিৰ মতে টাৰ্মছ টিচাৰ স্কেফোল্ড হেল্প ৰাজেশ টু এচিভ বাইগস্কি যি থিওৰি দিছিল ইয়াৰ ভিতৰত ওয়াৰ্ড ব্যৱহাৰ কৰিছে স্কেফোল্ডিংৰ ভিতৰত এটা কোনটো দিছে right so here ji কেটা অপশন দিছে প্রথমতে ইগোসেন্ট্রিজম তারপর ইররিভার্সিবিলিটি অফ থিংকিং নে জোন অফ প্রক্সিমাল ডেভেলপমেন্ট নে বায়োলজিক্যাল ম্যাচুরেশন সো ইয়াৰ কারেক্ট অপশন কোনটো হ'ব জেডপিডি জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বাকি বিলাক কিয় নহয় ইয়াত দি আছে why others প্ৰথমটো হৈছে হিয়ার্স হয় কিয় হয় যে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট এটা আগতে কৈছো ইয়াতে অলপ দেখি লব কনসেপ্ট যদি জানা আছে ভাল কথা যদি না জানে ইয়াত ৰিডিং কৰি কিনে মানে কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিব এই কনসেপ্ট ফ্ৰম বাইগস্কি's theory as usual mention কৰিছে it refers to the range of task that a learner এইটোৱে মেইন কথা যে এনেকুৱা এটা পৰিস্থিতি যত নেকি শিশুৱে cannot do independently নিজে নিজে কৰিব নোৱাৰে but can achieve with the guidance and support from the more knowledgeable others যাক MQ বুলি জনা যায় more knowledgeable others এনেকুৱা এটা পৰিস্থিতি মানে তেও নিজে সমাধান কৰিব নোৱাৰিব কিন্তু যদি বেলেগে more knowledgeable person যদি অলপ সহায় কৰে hints দিয়ে তেনেহলে কি কৰিব তেও কামখিনি কৰিব পাৰিব আৰু বাকি যিবিলাক অপচন দিছিল যেনেকৈ ধৰক ইগোসেন্ট্রিজম ইয়া দি আছে this is the inability to see things from others perspective এনেকুৱা এটা মানে পৰিস্থিতি বস্তু যত নেকি বেলেগৰ পার্সপেক্টিভ দেখাৰ মানে তেওঁলোকে ইনএবিলিটি হয় সক্ষম নহয় নিজে যি দৃষ্টিকোণ দেখিব সেইটো ঠিক বুলি ভাবিব তাৰপিছত ইৰৰিভাৰ্সিবিলিটি থট এইটো আগত কিমানবাৰ কৈছো যিকোনো এটা বস্তু যেতিয়া ভলিউম চেঞ্জ কৰা হয় তেওঁলোকে কি কৰে এইটো কনফিউজন হৈ যায় যে উল্টাকে চিন্তা কৰিব নোৱাৰে দুটা বস্তু ৰাইট ইনএবিলিটি টু আন্ডাৰষ্টেণ্ড অ্যাকশন ক্যান বি ডান ৰাইট তাৰপিছত হক নেক্সট যেটো অপচন দিছিল সেইটো বায়োলজিক্যাল ম্যাচুরেশন দিস রেফার্স টু দ্য ন্যাচারাল ফিজিক্যাল এন্ড মেন্টাল ডেভেলপমেন্ট অফ এ চাইল্ড রাইট ইয়াৰ মানে বেসিক ইস্যু নহয় এতে নেক্সট যেটো প্ৰশ্ন এইটোলে হক which of the following is the explained by Lawrence Kohlberg তলৰ কোনটো লৰেন্স কোহলবাৰ্গে ব্যাখ্যা কৰিছে ৰাইট এই চাৰিটা অপচন দিছে the social contract orientation zone of proximal development inner space egocentric space so as usual আপোনালোকে জানে যে লৰেন্স কোহলবাৰ্গে কাৰ ওপৰত গুৰুত্ব দিছিল প্ৰথম যেটো অপচন দিছিল the social contract orientation so বাকি যিবিলাক দিছিল সেইবিলাক কোনে দিছিল সেইটো জনাটো খুবই গুৰুত্বপূৰ্ণ কাৰণ জেডপিডি অলপ আগৰ যেটো প্ৰশ্ন আছিল সেইটোতে গম পাইছে জেডপিডি কি হয় দিয়া আছিল কিন্তু এটো দিছিল কোনে লেব-বাইগস্কি ৰাইট তাৰ পিছত যেটো দিছি ইনাৰ স্পেচ যাক আমি প্ৰাইভেট স্পেচ বুলিও কওঁ সো ইয়াক দিছিল কোনে জিন পিয়াজেৰ থিওৰিটো মেনশন কৰিছিল যে কগনিটিভ ডেভেলপমেন্টৰ থিওৰি আছিল তাত ভালকে দিয়া আছে ইয়াৰ বিষয়ে আগত আলোচনা কৰিছো সেইবিলাক যদি দেখা নাই দেখি লব তাৰপিছত ইগোসেন্ট্ৰিক স্পেচ এইটো পিয়াজেৰ যেটো থিওৰি আছিল সেই থিওৰিত মানে মেনশন কৰিছে আৰু ইয়াৰ বিষয়ে আলোচনা কৰিছো ইয়াৰ দুবাৰ মানে আলোচনা কৰিব না যাও তেনেহলে বহুত সময় যাব তাত গৈ আপুনি পঢ়ি লব নেক্সট যেটো প্ৰশ্ন এইটোলে হক এইটো দিয়া হৈছে a student observes
এজন ষ্টুডেণ্টে দেখে দ্যাট ষ্টিক্স এ ইজ লাৰ্জাৰ দেন ষ্টিক বি মানে ইয়াত এটা প্ৰশ্ন দিছে ৰিজনিং বেচিছত এপ্লিকেশ্যন বেচিছত প্ৰশ্ন হয় ভালকৈ এবাৰ পঢ়িলে গম পাব এণ্ড ষ্টিক বি ইজ দ্য লাৰ্জাৰ দেন ষ্টিক চি বেছড অন দিছ observation the students infers that stick A is larger than stick C but when asked some problem verbally যেতিয়া মৌখিকভাৱে কিছু প্ৰশ্ন সোধা হ'ল he fails to make the correct মানে inference তেওঁ শুদ্ধ উত্তৰটো দিয়াত ব্যৰ্থ হ'ল according to Piaget's theory দিছিল the students is the which stage of cognitive development যে Piaget theory মতে cognitive development কোনটো ষ্টেজৰ এই শিশুটো হয় সো ইয়াৰ যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত কোনটো হ'ব কংক্ৰিট অপাৰেশ্যনাল ফৰ্মেল অপাৰেশ্যনাল সেন্সৰি মটৰ নে প্ৰি অপাৰেশ্যনাল এজ ইউজুৱেল ইয়াৰ বিষয়ে বহুত আগতে কৈছোঁ কোনটো হ'ব এইটো ষ্টেজ প্ৰি অপাৰেশ্যনাল ষ্টেজটো ৰাইট হ'ব তো কিয় ৰাইট হয় সেইটো ইয়াত আমি জানিব চেষ্টা কৰিম কাৰণ ইয়াৰ যি ক্যাৰেক্টাৰিষ্টিক্স ইয়াৰ বৈশিষ্ট্য এই বৈশিষ্ট্যবিলাক যদি দেখোঁ প্ৰথমটো হ'ল আপোনাৰ ইকোচেন্ট্ৰিক তাৰপিছত চেন্ট্ৰেশ্যন তাৰপিছত হ'ব আপোনাৰ lack of conservation ইয়াৰ পৰা প্ৰশ্নটো উঠাই দিছে যেনেকৈ difficulty understand that quality or volume can remain the same despite changes appearance যেতে কোনো এটা বস্তু চেঞ্জ হ'ব তেতিয়ালৈকে হেতু ভালকৈ চিন্তা কৰিব নোৱাৰে আৰু বাকি যিবিলাক অপচন দিছিল why not others সেইবিলাক যদি দেখো তেনেহলে আমি কম পাম সেন্সৰি মেথড বাৰ 2 ইয়াৰ্স এই মানে টাইম পিৰিয়ডটো মানে মনত ৰাখিব চেষ্টা কৰিব টাইম পিৰিয়ডে কেতিয়াবা কোনোবা প্ৰশ্ন মিলাব দিয়ে ইয়াত হেতু কি সেই ষ্টেজত মানে সেন্সৰি মেথড ষ্টেজটো লিমিটেড টু লাৰ্ন থ্ৰু দা ফিজিক্যাল অ্যাকশন এন্ড সেন্সেস ৰাইট এইখিনি বস্তু হাইলাইট যিখিনি কৰা আছে সেইখিনি জানিলেই হ'ব ইয়াৰ আশেপাশে প্ৰশ্ন আহি থকা দেখা যায় তাৰ পিছত কংক্ৰিট অপাৰেশ্যনাল ষ্টেজ 7 ৰ পৰা 11 ইয়াৰ্স ওল্ড লৈকে চিলড্ৰেন ক্যান পারফর্ম মেন্টাল ম্যানিপুলেশন অফ কংক্ৰিট অবজেক্ট খুবই গুৰুত্বপূৰ্ণ হয় এই পয়েন্টস বিলাক হাইলাইট বিলাক মনত ৰাখিব কাৰণ ইয়াৰ পৰা যদি যিকোনো ধৰণৰ প্ৰশ্ন আহিব পাৰে কিন্তু যদি আপোনাৰ কনসেপ্টটো মনত থাকে 100% সঠিক উত্তৰটো আপুনি টিক কৰি আগুৱাই যাব পাৰিব ৰাইট নেক্সট যেটা প্ৰশ্ন মানে অপচন দিছিল সেইটো চাওক অপাৰেশ্যনাল ফৰ্মেল অপাৰেশ্যনাল ষ্টেজ ইয়াৰ বিষয়ে আগতে আলোচনা কৰিছো এইটো টাইমটো হ'ল আপোনাৰ 12 ইয়াৰ্স এন্ড বিয়ন্ড তাৰ পিছত এতিয়া কথা হ'ল এবিলিটি টু থিংক এবস্ট্ৰাক্টলি এন্ড লজিক্যালি যিকোনো এটা বস্তু যদি দেখে মানে পঢ়োৱা হয় বা কোৱা হয় মানে সেইটো বিষয়তে এবস্ট্ৰাক্টলি বস্তুটো নেদেখাকৈ চিন্তা কৰিব পাৰে বা লজিক্যালি সেই বস্তুটো চিন্তা কৰিব পাৰে মানে ৰিজনিং সলভ কৰা তেওঁৰ ক্ষমতা আহি পৰে নেক্সট প্ৰশ্ন সেইটো লাও সেইটো দিয়া আছে according to Jean Piaget theory of cognitive development at which age stage most children develop concerns about the social issues and justice so here ji keita option diche sensory motor ne pre operational ne concrete operational ne formal operational right so as usual আপোনালোকে জানে আগৰ যে থিওৰি বিলাক আলোচনা কৰা হৈছে সেইটো পঢ়িলে ইয়াত obviously গম পাব কোনটো এটা ফৰ্মেল অপাৰেশ্যনাল হয় যিকোনো এটা বস্তু মানে তেওঁলোকে সোশ্যাল কনসাস হ'ব পাৰে তো ইয়াৰ কাৰেক্ট অপচনটো আমি কন্ট্ৰোল লগত যাব পাৰো ফৰ্মেল অপাৰেশ্যনাল ষ্টেজটো অপচন 4 টো লগত সো কিয় গলো ইয়াত দিয়া আছে দিস ষ্টেজ মেক দ্য এবিলিটি টু থিংক এবস্ট্ৰাক্টলি লজিক্যালি এন্ড হাইপোথেটিক্যালি আগতে গলো কথাটো যিকোনো এটা বস্তু নেদেখিয়া তেওঁলোকে চিন্তা কৰিব পাৰে সাপোজ ক্লাস টিচাৰ এজনে মঙ্গল গ্ৰহৰ বিষয় হওক বা বেলেগ এটা গ্ৰহৰ বিষয় হওক পঢ়াই আছে কিন্তু ষ্টুডেন্ট যদিও দেখা নাই যোৱা নাই তথাপি হয়তো চিন্তা কৰিব পাৰিব সেই যদি ষ্টেজটো আপুনি যদি ক্লাস 2-3 পঢ়াব বিচাৰে তেনেহলে ষ্টুডেন্টে বুজি পাব নেকি কেতিয়াও নোৱাৰে তো যাৰ কাৰণে এটো কি হ'ব অপচন 4 টো ৰাইট হ'ব ফৰ্মেল অপাৰেশ্যনাল ষ্টেজ ইয়াৰ বাকি যিবিলাক আছে আৰ্লিয়াৰ ষ্টেজ বিলাক সেন্সৰি মটৰ ইয়াৰ বিষয়ে আগতে কোৱা হ'ল যে এক্সপ্লোৰিং দ্য ওয়াৰ্ল্ড থ্ৰু দ্য সেন্সেস এন্ড অ্যাকশনস তাৰ পিছত হ'ল আপোনাৰ প্ৰি অপাৰেশ্যনাল ষ্টেজ 2 to 7 ইয়াৰ্স লৈকে ইয়াত থিংক ডমিনেট কৰে চিন্তা ধাৰাটো তাৰ পিছত প্ৰি অপাৰেশ্যনাল 2 to 7 ইয়াৰ্স এটা দিয়াই হ'ল ইয়াত আছে কংক্ৰিট অপাৰেশ্যনাল ষ্টেজ 7 to 11 ইয়াৰ্স can reasons logically which concrete মানে হার্ড বস্তু যি থাকিব মানে চকু সম্মুখত হেইটো and situation but struggling with the abstract concept এটা abstract concept তেওঁলোকে বস্তু না চিন্তা কৰিব নোৱাৰে হার্ড বস্তু এটা যদি দেখাই দিয়া ঘৰ এটা গছ এটা বা গৰু এটা হেইটো বিষয়ে তেওঁলোকে চিন্তা কৰিব পাৰিব ৰাইট এতিয়া হক নেক্সট এটা প্ৰশ্ন হেইটো দিয়া হৈছে ইয়াত this and this childhood are the primary stage agencies of socializations for children in early এবাৰ এই প্ৰশ্নটো ৰিপিট কৰিছো কোনটো হয় পहिले হয়তো আপুনি গম পাব ৰিলিজিয়াস অৰ্গানাইজেশন এন্ড ল না নেইবাৰহুড এন্ড সোশ্যাল পলিসিস না প্ৰিন্ট মিডিয়া এন্ড স্কুল না ফ্যামিলি এন্ড নেইবাৰহুড সো এইটো এজ ইউজুৱেল আগতে পাইছো যদি পাইছে ভাল কথা ৰিপিটেড প্ৰশ্ন হয় তো ইয়াৰ কোনটো হ'ব ফ্যামিলি আৰু
কি হ'ব নেইবাৰহুডটো কিয় হয় ইয়া দিয়া আছে এইটো হল আপোনাৰ চাইল্ড ফাৰ্ষ্ট এণ্ড most influential social environment parents siblings লগত extended family members plays a crucial role in shaping a child values beliefs and behaviors right তাৰপিছত আৰু neighbors বিষয়ে ইয়াত দিয়া আছে অলপ পঢ়ি লব মই ইয়াত পঢ়ি দিব না যাও বহুত সময় যাব নেক্সট যেটো প্ৰশ্ন হেতু লৈ আহক এইটো দিয়া আছে which of the following is not the correct in the context of developmentor বিষয়ে কোনটো মানে খুঁজে নহয় প্লেলিষ্টত ইয়াৰ বিষয়ে ডিটেইলছ ভিডিও বনোৱা আছে হেতু যদি দেখা নাই দেখি লব ডেভেলপমেন্টৰ বিষয়ে বহুত প্ৰিন্সিপাল আলোচনা কৰা আছে অলৰেডি ইয়াত মই আলোচনা কৰিব না যাও কইলা আৰু বহুত সময় যাব ইয়াত অপচন বিলাক আছে ডেভেলপমেন্ট প্ৰসিড ইন দা ডিসকন্টিনিউয়াস ম্যানাৰ উন্নয়ন বিচ্ছিন্নভাৱে আগবঢ়ায় হেতু তেনেকুৱা ধৰণৰ নেকি নট কাৰেক্ট খুদিছে দে ডিসকন্টিনিউয়াস প্ৰসেস হেতু আছিল নেকি নাছিল চিলড্ৰেন ডেভেলপ at different rates development is a result of complex interaction of nature and nurture development is relatively orderly to principle jodi pore tenale clearly gom pabo yar to kontu hobo heito hol apunar development is generally considered ki continuous process while there might be the sports of a rapid growth can certain areas overall it's gradual unfolding of skill and abilities right আর বাকি জিবিলাক দিছিল the other statements are accurate কিয় হয় কারণ এইবিলাক দিয়া আছে এটা একটা প্রিন্সিপাল চিলড্রেন ডেভেলপ এট ডিফারেন্ট রেটস কোনে দিছিল কিয় দিছিল হেৰি বিষয়ে আলোচনা কৰা আছে অলৰেডি যদি দেখা নাই দেখি লও তাৰ পিছত চাওক ইয়া দিয়া আছে ডেভেলপমেন্ট is a result of complex and interaction of মানে ইয়া heredity and environment কথা কৈছে নেচার নার্চার হয়তো ওয়ার্ডটো চেঞ্জ কৰি দিছে একো কথা নাই যদি ওয়ার্ডটো জানে তেনেহলে হয়তো কম পাবো তাৰপিছত ডেভেলপমেন্ট ইজ ৰিলেটিভলি অৰ্ডাৰলি এইটো মানে হয় তাৰপিছত দিয়া চাওক নেক্সট যেটো প্ৰশ্ন হেতু দিছে ৰাধিকা ইজ এ স্পোর্টসম্যান as well as a good dancer তো দুটা বস্তু হয় স্পোর্টসম্যানের লগতে কি হয় গুড ডান্সার অ্যাকর্ডিং টু হাওয়ার্ড গার্ডেনার she has this type of intelligence এতিয়া বদল হাওয়ার্ড গার্ডেনার যে মাল্টিপল ইন্টেলিজেন্স থিওরি হেতু যদি পঢ়িছে তেনেহলে এটো অটোমেটিক্যালি আপুনি গম পাব খুব সহজ এটা প্ৰশ্ন যে এটো কি ইন্টারপার্সোনাল নে লিঙ্গুইস্টিক নে মিউজিক্যাল নে বডিলি কাইনেস্টিক এতিয়া কথা হল যিকোনো এটা মানুহৰ যি এক্সপেৰিয়েন্স থাকে বা দুটা কাম কৰিব পাৰে এটাতকৈ দুটা এতিয়া কথা ইন্টারপার্সোনাল বিষয়ে আগতে বহুত আলোচনা কৰিছো যদি দেখা নাই দেখি লব ইয়াত আলোচনা কৰিব না যাও লিঙ্গুইস্টিক ভাষাৰ মানে তেওঁৰ মানে বহুত এটা ষ্ট্ৰং নলেজ থাকে মিউজিকৰ ওপৰত এটা নলেজ থাকে আৰু বডিলি কাইনেস্টিক কি যিবিলাক মানে ডক্টৰ বা সাৰ্জাৰি কৰে বা খুৰা কাম তেওঁলোকে বহুত স্মুথলি কৰিব পাৰে হেতু আৰু ইন্ট্ৰাপাৰ্সোনাল হেতু হল এটা এজনে নিজৰ লগত কমিউনিকেট কৰিব পাৰে ইয়াত যদি এ ঠাইত যে মনত ৰাখিব যদি ই থাকিলেতেন ইন্টাৰপাৰ্সোনাল তেনেহলে হি মাল্টিপল মানুহৰ লগত কি কৰিব পাৰে মানে কানেক্টিভিটি বা কনসাল্ট কৰিব পাৰে সো ইয়াৰ কারেক্ট অপশনটো কি হ'ব ৰাধিকা এক্সিবিটস বডিলি কাইনেস্টিক ইন্টেলিজেন্স অ্যাকর্ডিং টু হাওয়ার্ড গার্ডেনার থিওরি অফ মাল্টিপল ইন্টেলিজেন্স কিয় হয় ইয়াত দিয়া আছে দিস টাইপ অফ ইন্টেলিজেন্স ইজ ক্যারেক্টারাইজড বাই কোঅর্ডিনেশন খুব ভাল হ্যান্ড আই কোঅর্ডিনেশন কৰিব পাৰে তাৰ পিছত ব্যালেন্স কৰিব পাৰে ভালকে কাইনেস্টিক অ্যাৱাৰনেস কৰিব পাৰে যেনেকৈ ধৰক সাৰ্জাৰি কৰাটো right তাৰ পিছত দিয়া আছে যে people with this kind of intelligence কি using their body to learn and express themselves right this may excel in the activities like sports dance physical therapy এবিলাকত বহুত এক্সপার্ট সো আজি ভিডিওটো হেৰি মানে সবাই আপোনাক ধন্যবাদ হ্যাঁ যদি কিবা আপোনাৰ সাজেশন থাকে ভিডিও লৈ বিনা দিতে আপুনি কমেন্ট সেকশনত সাজেশন দিব চেষ্টা কৰিম আৰু ইয়া সিরিয়াল যেটো মানে প্ৰশ্ন দিয়া আছে হোমৱৰ্ক সেইটো কৰিব চেষ্টা কৰিব যদি নোৱাৰে কমেন্ট সেকশনত কমেন্ট কৰি দিব মই দিব চেষ্টা কৰিম ভিডিও চাবলৈ আপোনাক ধন্যবাদ